নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা এখন নতুন নটিচ আহি গ'ল। তো এই নটিচখন কিছুমানৰ কাৰণে ভাল, কিছুমানৰ কাৰণে বেয়া। তো আপোনালোক সকলোৱে নিশ্চয় জানে যে GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো 14 জুলাই তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল। 10 জুলাই তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা এখন নতুন নটিচ জাৰি কৰিলে। তো এই নটিচখনত GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো পষ্টপনৰ কথা মেনশ্যন আছে। This is for information of all concerned that as per the direction of Government of Assam, GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো 14 জুলাই তাৰিখে অনুষ্ঠিত হোৱা কথা আছিল, কিন্তু এতিয়া পষ্টপন কৰি দিলে। তো ইয়াৰ ৰিজনটো হ'ল অসমত এতিয়া বহুত ঠাইত বানৰ পৰিস্থিতিয়ে ভয়ানক ৰূপ লৈছে। তো অসমত এনেকুৱা বহুত কেইখন গাঁও বা চহৰ আছে যি এতিয়া পানীৰ তলত। তো তাৰ কাৰণে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো পষ্টপন কৰিছে। তো ইয়াৰে নেক্সট ডেটটো এতিয়ালৈকে মেনশ্যন নাই। যেতিয়ালৈকে ইয়াৰে পৰিস্থিতিবিলাক ভাল হয় তেতিয়ালৈকে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো অনুষ্ঠিত হ'ব। তো ইয়াৰে এণ্ট্ৰেন্স এক্সামটো ছানডেতে অনুষ্ঠিত হ'ব। তো নেক্সট ছানডে আছে 21 জুলাই, তাৰপিছততো 28 জুলাই, তাৰপিছততো 4 আগষ্ট। তো 28 জুলাইত পেৰামেডিকেল বা BSc মেডিকেল টেকনলজি কৰ্চৰ এণ্ট্ৰেন্স এক্সাম আছে। তো 21 জুলাই নহ'লে 4 আগষ্টলৈকে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো হ'ব পাৰে। তো যেতিয়া ইয়াৰে নেক্সট এণ্ট্ৰেন্স এক্সামৰ নটিচখন দি দিয়ে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰা বেল আইকনটো অন কৰি থৈ দিব। আৰু যিসকলে আমাৰ ই বুককেইখন লৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকৰ বহুতকেইজনৰে ভালেই হ'ব, এতিয়া এক্সামৰ কাৰণে আৰু পঢ়া সময় পাব।